চোৱা শপত শপত মানে वादा যেনে উদাহৰণস্বৰূপে मैं झूठा वादा नहीं करता हूँ মানে মই মিছাকৈ শপত নাখাওঁ বা মই এনে প্ৰতিশ্ৰুতি নিদিওঁ। তাৰপিছত চোৱা সঁচা সঁচা মানে সচ্চা বা সচ যেনে উদাহৰণস্বৰূপে तुमने सच बोला है क्या तुमने सच बोला है क्या মানে তুমি সঁচা কৈছানে। তাৰ পাছত দিছোঁ চোৱা মিছা মিছা মানে ঝুট ঝুট মানে হ'লগৈ মিছা যেনে तुमने झूठ बोला है মানে তুমি মিছা কৈছা এইবুলি এনেদৰে আমি ক'ব পাৰোঁ দেই। ইয়াকেও মানে इसे भी যেনে উদাহৰণস্বৰূপে इसे भी नहीं छोड़ूंगा যদি তুমি এনেকৈ ক'ব বিচাৰা इसे भी नहीं छोड़ूंगा এনেকৈ ক'ব পাৰিবা দেই মানে ইয়াকেও নেৰো। ইয়াতকৈ মানে इससे যেনে इससे ज़्यादा और नहीं बोल सकता মানে ইয়াতকৈ বেছি আৰু ক'ব নোৱাৰোঁ এনেদৰে আমি কথা কওঁ। তাৰপিছত চোৱা ইয়াতেও মানে यहाँ भी কথাটো বুজি ল'বা দেই ইয়াতেও মানে यहाँ भी যেনে तुम यहाँ भी चली आई हो এনেকৈ আমি কওঁ মানে তুমি ইয়াতেও আহি গ'লা। বৰষুণ দি আছে দেই আৱাজটো ইমান ক্লিয়াৰ নহ'ব পাৰে ভালকৈ তোমালোকে হেডফোন লগাই শুনি ল'বা দেই। তাৰপিছত চোৱা ইয়াকো আমি এনে কথা কওঁতে কওঁ নহয় ইয়াকো মানে হিন্দীত হ'লগৈ इसे भी যেনে इसे भी यहाँ से ले जाओ মানে ইয়াকো ইয়াৰ পৰা লৈ যোৱা এনেদৰে কোৱা হয় দেই। তাৰ পাছত চোৱা কাকো মানে হিন্দীতে किसी को যেনে किसी को भी नहीं दूंगी किसी को भी नहीं दूंगी মানে কি কৈছোঁ ইয়াৰ অৰ্থ অসমীয়াত বুজাই দিছোঁ কাকো নিদিওঁ। যাকো মানে जिसको যেনে जिसे भी बोला नहीं माना जिसे भी बोला नहीं माना মানে অসমীয়াত বুজাই দিছোঁ যাকেই কৈছোঁ মানা নাই বুজি পালানে। ইয়াৰ পিছত আকৌ দিছোঁ কেইটামান চোৱা এইদৰে মানে इसी तरह বুলি কোৱা হয় যেনে উদাহৰণস্বৰূপে आप भी इसी तरह करते रहिए आप भी इसी तरह करते रहिए মানে আপুনিও এইদৰে কৰি থাকক এই বুলি বুজালোঁ দেই। তাৰ পাছত চোৱা কেনেকৈ মানে কেইছে অসমীয়াত কেনেকৈ মানে হিন্দীতে কেইছে বুলি কোৱা হয় যেনে आप इसे कैसे पकाएंगी आप इसे कैसे पकाएंगी মানে আপুনি ইয়াক কেনেকৈ ৰান্ধিব পকাएंगी মানে ৰান্ধিব বুজোৱা হয় দেই। যেনেকৈ মানে जैसे যেনেকৈ মানে जैसे বুলি কোৱা হয় যেনে जैसे भी हो इसे भी करो আমি এনেকৈ কাৰোবাক কওঁ হয় নহয় जैसे भी हो इसे भी करो এনেকৈ আমি কওঁ ইয়াৰ অৰ্থ মানে যেনেকৈয়ে হওক ইয়াকো কৰা যেনেকৈয়ে হওক ইয়াকো কৰা। কেতিয়া মানে হিন্দীত কোৱা হয় কব কেতিয়া মানে হ'লগৈ কব যেনে वह कब लौट कर आएगी আমি এনেকৈ কাৰোবাক কওঁ वह कब लौट कर आएगी মানে তাই কেতিয়া ঘূৰি আহিব কথাতেই আমি বুজি পাওঁ ইয়াত তাই হ'ব নে সি হ'ব দেই মনত ৰাখিবা। তাৰ পাছত কেতিয়াবা কেতিয়াবা মানে হিন্দীত হ'লগৈ कभी कभी যেনে कभी कभी सोचता हूँ और कितने दिन ऐसे ही रहना पड़ेगा মানে কেতিয়াবা ভাবোঁ আৰু কিমান দিননো এনেকৈ থাকিব লাগিব এনেকৈ আমি নিজকে কেতিয়াবা ভাবোঁ। এনেকৈ মানে হ'লগৈ ऐसे যেনে ऐसे कैसे चलेगा यार আমি এনেকৈ নিশ্চয় লগৰীয়াক কওঁ হয় নহয় ऐसे कैसे चलेगा यार মানে অৰ্থ হ'ল এনেকৈ হ'লে কেনেকৈ হ'ব ভাই আমি এনেকৈ অৰ্থটো বুজি পাম দেই। তাৰ পাছত চোৱা এনেদৰে মানে হ'লগৈ इस तरह से বা इस तरह মানে যেনে উদাহৰণস্বৰূপে उसे इस तरह बोलना नहीं चाहिए था उसे इस तरह बोलना नहीं चाहिए था মানে সি এনেদৰে ক'ব নালাগিছিল। এনেকুৱা মানে হ'লগৈ ऐसा মানে হ'লগৈ যেনে मैं ऐसा क्यों नहीं कर सकता हूँ মানে মই এনেকুৱা কিয় কৰিব নোৱাৰিম বুজি পালানে। এইকেইটা শব্দ দিছোঁ নহয় এইকেইটা পাৰ্থক্যবিলাক তোমালোকে চাই ল'বা দেই। এনে ধৰণৰ মানে इस प्रकार का যেনে इस प्रकार की बातें मेरे सामने मत बोलो इस प्रकार की बातें मेरे सामने मत बोलो মানে এনে ধৰণৰ কথা মোৰ আগত নক'বা বা নকবি এনেকৈ আমি বুজি পাওঁ দেই।
তাৰপিছত চোৱা আপোনাৰ আপোনাৰ মানে আপকা হ'ব আপকিও হ'ব যেনে आपकी मुस्कान ही आपकी पहचान है आपकी मुस्कान ही आपकी पहचान है মানে আপোনাৰ হাঁহিয়েই আপোনাৰ পৰিচয় এনেকৈ আমি কাৰোবাক মিঠা মাতেৰে কওঁ কাৰোবাক হয় নহয় আপোনাক মানে आपको আপোনাক মানে आपको যেনে आपको देखते ही मैं आपका दीवाना हो गया বা दीवाना हो गया था দেই একেটাই কথা আপোনাক দেখোতেই মই আপোনাৰ বাবে পাগল হৈ গৈছিলোঁ হয় নহয় গৈছিলোঁ বা গৈ আছোঁ এনেকৈ নিজে এইটো ভাবি ল'বা কথাটো আমাৰ মানে हमारा যেনে कल हमारे घर आएंगे क्या कल हमारे घर आएंगे क्या মানে কাইলৈ আমাৰ ঘৰত আহিবানে মানে কাইলৈ আমাৰ ঘৰত আহিবানে এনেকৈ বুজা হয় দেই ইয়াৰ পিছত চোৱা আমাক আমাৰ বেলেগ আমাক বেলেগ হয় নহয় ঠিক তেনেকৈ হিন্দীত আমাক মানে हमको যেনে अब हमको जाने दो আমি কাৰোবাক যদি কওঁ अब हमको जाने दो মানে কি কৈছোঁ এতিয়া আমাক যাব দিয়া বা যাবলৈ দিয়া দেই তাৰ পাছত চোৱা তাই তাই মানেতো জানাই তোমালোকে ওহ বুলি কোৱা হয় তথাপিও মই এটা বাক্যৰে বুজাই দি আছোঁ ওহ মেৰি বহন হে ওহ মেৰি বহন হে মানে তাই মোৰ ভণ্টি বুজি পাইছানে ইয়াৰ পিছত চোৱা তাইক তাইক মানে কি उसे माने जने उसे आज जाने ही नहीं दूंगा उसे आज जाने ही नहीं दूंगा माने ताइक आजी जाबई निदिउ आमी नेके कारोबाक कय হয় নহয় ধৰা কোনোবাৰ ঘৰত আলহী আহিছে আমি তাক যাবই নিদিও এনেকৈ কওঁ দেই তাৰ পিছত চোৱা তাইৰ যেনে তাইৰ মানে उसकी যেনে उसकी छोटी बहन से ही मैं प्यार करता हूँ उसकी छोटी बहन से ही मैं प्यार करता हूँ যেনে মানে হল তাইৰ সৰু ভণ্টিকেহে মই ভাল পাওঁ বুজি পালানে আকৌ দিছো চোৱা হি মানেও ও হয় তাই মানেও ও হয় দেই হিন্দীত তাকে বুজাইছো চোৱা ওহ ইহা কিউ আয়া হে ওহ ইহা কিউ আয়া হে মানে হি ইয়াত কিয় আহিছে বুজি পালানে ইয়াৰ পিছত চোৱা দিছো আকৌ তাৰ এতিয়া দেই তাৰ মানে হ'ব উস্কা যেনে उसका सामान बाहर फेंक दो उसका सामान बाहर फेंक दो माने तार बस्तु तो बाहिरत पेलाई दिया आमी এনেকৈ কব বিচাৰো যদি কাৰোবাক এনেকৈ কম দেই তাক মানে उसे তাক মানে उसे তাইক মানে उसे দেই যেনে उसे यहाँ आने मत देना उसे यहाँ आने मत देना এনেকৈ আমি কম মানে তাক ইয়াত আহিবলৈ নিদিবা বুজি পালানে ইয়াৰ পিছত চোৱা আকৌ দিছো কিছুমান কথা টান বা কঠিন माने हिंदीत कोआ है मुश्किल जेने जैसा भी मुश्किल क्यों न हो मैं सब कुछ कर सकता हूँ जैसा भी मुश्किल क्यों ना हो मैं सब कुछ कर सकता हूँ माने कि কৈছো যেনেকৈ কঠিন নহওক কিয় মই সকলো কৰিব পাৰিম বুজি পালানে তাৰ পিছত চোৱা দিছো সহজ মানে হল आसान जेने मुझे मारना इतना आसान नहीं है मुझे मारना इतना आसान नहीं है ইয়াক মানে কি কলো মোক মাৰাটো ইমান সহজ নহয় তাকে বুজালো দেই সহজতে মানে आसानी से যেনে पर मैं तुम्हें आसानी से भागा सकता हूँ मैं तुम्हें आसानी से भागा सकता हूँ माने किंतु मैं তোমাক সহজতে খেদিব পাৰিম বুজি পালানে उद्देश्य माने কোৱা হয় इरादा যেনে उनका इरादा इतना ठीक नहीं है কাৰোবাৰ স্বভাৱ যদি আমি দেখাব বেয়া তেতিয়ালে কি কও उनका इरादा इतना ठीक नहीं है माने तार स्वभावটো বা উদ্দেশ্য ভাল নহয় দেই भाग लोआ माने शामिल हो बुझी पालाने शामिल हो माने जने वहाँ मैं भी शामिल होना चाहता हूँ माने तात मयो भाग लब खोजो व्यवहार करा माने इस्तेमाल करना जने वह तुम्हें सिर्फ इस्तेमाल कर रही है माने ही
তোমাক খালি ব্যৱহাৰ কৰি আছে এতিয়া তোমালোকে কমেণ্ট কৰি মোক কোৱাচোন যে এই ৰখাটো ৰোকো ৰবা থহৰ এইবিলাক দি এইবোৰ দি তোমালোকে এটা বাক্য সাজি মোক কমেণ্ট কৰি জনাবা আৰু এই তলত দিছোঁ কিছুমান ৰঙা আখৰে চোৱা ইয়াত তাত ইফালে সেইফালে যেনে তেনে ওপৰত তলত ওচৰত কাষত এইবিলাকৰ শব্দ অৰ্থ এই অসমীয়া শব্দ অৰ্থকেইটাৰ হিন্দী শব্দ অৰ্থ তোমালোকে মোক কমেণ্ট কৰি জনাবা দেই যদি পাৰা যোনে পাৰা জনাবা আৰু এই ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা দেই আজি মতে